যিসকল ছাত্ৰ ছাত্ৰী এই বৰ্ষত BA ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছে তো তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হয়। যিটো ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্স সাবজেক্ট আছে, যিহেতু তোমালোকৰ অহা ইন্টাৰনেল বা সেশনাল এক্সাম আছে, তো ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত তোমালোকে কেনে ধৰণৰ প্ৰশ্ন আহে আৰু তোমালোকে কিমান মাৰ্কছ এক্সাম দিব লাগিব আৰু ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ কিন্তু তোমালোকক লৈ আছো ৰাজনৈতিক তথ্যৰ পৰিচয় বিষয়ৰ। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা। ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা BA 1 সেমিষ্টাৰ FYUGP, যেটো তোমালোকে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম অধীনত ফাৰ্ষ্ট সেমিষ্টাৰ পঢ়ি আছা। ইন্টাৰনেল বা সেশনাল এক্সামিনেশন 2025 পলিটিকেল সায়েন্স মেজৰ এণ্ড মাইনৰ ৰাজনৈতিক তথ্যৰ পৰিচয়, টাইম 1.5 আৱাৰ্ছ, ফুল মাৰ্কছ 40। যেটো তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ পলিটিকেল সায়েন্স সাবজেক্ট আছে সেইটোৰ নাম হৈছে ৰাজনৈতিক তথ্যৰ পৰিচয়, আৰু এই বিষয়টো মেজৰ এণ্ড মাইনৰ দুয়োখন ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লাগিব, যে তোমালোকৰ মেজৰ আৰু মাইনৰ যিসকল ছাত্ৰ ছাত্ৰী লৈছে। আৰু ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত তোমালোকৰ 2025 বৰ্ষৰ তোমালোকৰ যেটো এক্সাম ল'ব সেইটো তোমালোকৰ ফুল মাৰ্কছ দিয়া থাকিব 40 মাৰ্কছ, আৰু টাইম দিয়া থাকিব তোমালোকৰ 1.5 ঘণ্টা। তো 1.5 ঘণ্টাৰ তোমালোকৰ এক্সাম দিব লাগিব, টোটেল 40 মাৰ্কছ এক্সাম দিব লাগিব পলিটিকেল সায়েন্স যেটো ফাৰ্ষ্ট সেমিষ্টাৰ আছে। 1 নম্বৰ যেটো দিয়া থাকিব তোমালোকৰ 1 নম্বৰ প্ৰশ্ন, যে তলত দিয়া যিকোনো 7টা প্ৰশ্ন উত্তৰ লিখা। তো 1 × 7 = 7। তোমালোকৰ 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 7টা লিখিবলৈ আহিব, তো তোমালোকৰ 7 মাৰ্কৰ। তো 1 নম্বৰ প্ৰশ্ন দিয়া থাকিব। তো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হল যে 1 নম্বৰটো যে মডাৰ্ন পলিটিকেল এনালাইসিস গ্ৰন্থখনৰ লিখক কোন। এই প্ৰশ্নটো তোমালোকৰ আহিব পাৰে 1 নম্বৰ প্ৰশ্ন, ইয়াৰ উত্তৰটো হৈছে ৰবাৰ্ট এ ডালে। ধ্ৰুপদী উদাৰবাদৰ এজন প্ৰবক্তাৰ নাম উল্লেখ কৰা, জন লক। 3 নম্বৰটো হল ইতিহাস হল অতীতৰ ৰাজনীতি আৰু ৰাজনীতি হল বৰ্তমানৰ ইতিহাস, কথাকাৰ কোনে কৈছিল। ইয়াৰ উত্তৰটো হল যে এডৱাৰ্ড এ ফ্ৰিমেন কৈছিল। 4 নম্বৰটো দিয়া আছে কোন ভাষাৰ পৰা ডেমছ আৰু ক্ৰিটিছ শব্দটো লোৱা হৈছিল। ডেমছ আৰু ক্ৰিটিছ শব্দ দুটা গ্ৰীক ভাষাৰ পৰা লোৱা হৈছিল। 4 নম্বৰ প্ৰশ্নটো দিয়া আছে তোমালোকৰ 5 নম্বৰ হ'ব প্ৰশ্নটো, যে ফায়াৰ উইথ ফায়াৰ কিতাপখনৰ লিখক কোন। ইয়াৰ উত্তৰ যে নাইঅমি উল্ফ আছিল ফায়াৰ উইথ ফায়াৰ কিতাপখনৰ লিখক। আৰু তোমালোকৰ 7 নম্বৰ প্ৰশ্ন যে নাগৰিকৰ এটা কৰ্তব্য লিখে সংবিধান মানি চলা আৰু আইনৰ প্ৰতি শ্ৰদ্ধা জনোৱা। 8 নম্বৰটো দিয়া আছে ৰাষ্ট্ৰৰ এটা উপাদান লিখে। তো ৰাষ্ট্ৰৰ উপাদান আহিব পাৰে জনসমষ্টি হল এটা ৰাষ্ট্ৰৰ উপাদান। আৰু 9 নম্বৰটো দিছে ৰাজনীতিৰ মূল্য কীৰ্তৱপূৰ্ণ বন্টন বুলি কোনে কৈছিল। ডেভিড ষ্টনে কৈছিল। 10 নম্বৰটো দিয়া আছে প্ৰথম আধুনিক ৰাজনৈতিক চিন্তাবিদ বুলি কাক জনা যায়। নিকলক জনা যায়। তাৰপিছত তোমালোকৰ 11 নম্বৰ প্ৰশ্নটো দিছে গণতন্ত্ৰৰ সোণালী যুগ বুলি আমি কোনটো শতিকাক কোৱা হয়। 5ম শতিকাক খ্ৰীষ্টপূৰ্ব প্ৰাচীন গ্ৰীচক গণতন্ত্ৰৰ সোণালী যুগ বুলি কোৱা হয়। আৰু তোমালোকৰ 12 নম্বৰটো দিয়া আছে বৈজ্ঞানিক সমাজবাদৰ জনক কোন আছিল, কাৰ্ল মাৰ্ক্স। তোমালোকৰ যে 12খন মই প্ৰশ্ন দিছো ইম্পৰ্টেন্ট, তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 12টাৰ ভিতৰত তোমালোকৰ 7টা কমন পাবা। এই 12টা মান প্ৰশ্ন তোমালোকে শিকি যাবা, ভেৰি ইম্পৰ্টেন্ট হয়। তোমালোকে ইয়াৰ পৰা 7টা 100% কমন পাবা, যেটো তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম যেটো তোমালোকে পলিটিকেল সায়েন্স মেজৰ এণ্ড মাইনৰ যেটো সাবজেক্ট আছে এইখন বিষয়ৰ যেটো এক্সাম দিবে ইন্টাৰনেল বা সেশনাল এক্সাম, সেই এক্সামত তোমালোকে ইয়াৰ পৰা কমন পাবা। তো এনেধৰণৰ তোমালোকে প্ৰশ্ন আহিব। তাৰপিছত তোমালোকৰ 2 নম্বৰত থাকিব যে 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 2 নম্বৰ প্ৰশ্ন যে তলত দিয়া যিকোনো 4টা প্ৰশ্ন উত্তৰ লিখা এনেধৰণৰ দিয়া থাকিব তোমালোকৰ 2 × 4 = 8। তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন টোটেল 4খন তোমালোকে লিখিব লাগিব, টোটেল 8 মাৰ্কছত তোমালোকৰ দিয়া থাকিব 2 নম্বৰ প্ৰশ্ন। মুঠ তোমালোকৰ 4টা প্ৰশ্ন লিখিব লাগিব। তো 1 নম্বৰ প্ৰশ্নটো হল যে ইম্পৰ্টেন্ট প্ৰশ্নটো হল ৰাজনৈতিক তত্ত্বৰ এটা সংজ্ঞা লিখা। তো ৰাজনীতিৰ যেহেতু বহুতে সংজ্ঞা দিছে, তো ইয়াৰ ভিতৰত তোমালোকে এটা শিকিলেই হল। মই ইয়াত এটা দিছো ৰাজনৈতিক তত্ত্ব হৈছে ৰাজনৈতিক চৰকাৰ স্বাধীনতা, ন্যায়, সম্পত্তি অধিকাৰ, আইন আৰু অন্যান্য ৰাজনৈতিক ধাৰণাৰ বিষয় অধ্যয়ন আৰু বিশ্লেষণ। ই ৰাজনৈতিক ঘটনা আৰু প্ৰতিষ্ঠানৰ ব্যাখ্যা আৰু মূল্যায়ন কৰে। 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে আধুনিক দৃষ্টিভংগী আৰু প্ৰাচীন দৃষ্টিভংগীৰ মাজত দুটা পাৰ্থক্য লিখা। ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে। আৰু উত্তৰটো হল যে দৃষ্টিভংগী কেন্দ্ৰবিন্দু প্ৰাচীন দৃষ্টিভংগীয়ে নৈতিকতা আৰু আদৰ্শ ৰাজ্যৰ ওপৰত গুৰুত্ব দিছিল, আনহাতে আধুনিক দৃষ্টিভংগীয়ে বাস্তৱতা, ক্ষমতা আৰু আচৰণমূলক বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে। পদ্ধতি প্ৰাচীন দৃষ্টিভংগী আছিল দাৰ্শনিক আৰু অনুমানভিত্তিক, আনহাতে আধুনিক দৃষ্টিভংগী অধিক বৈজ্ঞানিক পৰ্যবেক্ষণমূলক আৰু অভিজ্ঞতামূলক আছিল।
তো এইটো আছিল তোমালোকৰ আধুনিক দৃষ্টিভংগী আৰু প্ৰাচীন দৃষ্টিভংগীৰ মাজত দুটা পাৰ্থক্য ভেৰি ইম্পৰ্টেণ্ট হয় 2 নম্বৰ প্ৰশ্নৰ কাৰণে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে এইবিলাক শিকিবা তাৰপিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো আছে কাৰ্য পদ্ধতি গত গণতন্ত্ৰ দুটা উপাদান লিখা তো মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন এটা আন্তঃহল আইনৰ শাসন তাৰপিছত তোমালোকৰ 4 নম্বৰটো দুটা ৰাজনৈতিক অধিকাৰ লিখা এটা হল ভোটাৰ অধিকাৰ আৰু এটা হল যে তোমালোকৰ নিৰ্বাচন থিয় হোৱাৰ অধিকাৰ এই দুটা আছিল ৰাজনৈতিক অধিকাৰ তাৰপিছত তোমালোকৰ 5 নম্বৰটো আছে উগ্ৰ নাৰীবাদৰ দুজন সমৰ্থকৰ নাম লিখা এটা হল যে ইণ্ডিয়া ইণ্ডিয়া ডৰকিং আন এটা হল যে কেথাৰিন মেককিনিন আছিল এই দুজন আছিল উগ্ৰ নাৰীবাদৰ দুজন সমৰ্থকৰ নাম তো তোমালোকৰ যে 2 নম্বৰী প্ৰশ্ন তোমালোকৰ 4টা লিখিবলৈ আহিব মই ইয়াত মই 5টা দিছো ইয়াৰ পৰা তোমালোকে 4টা কমন পাবা ভেৰি ইম্পৰ্টেণ্ট হয় এইবিলাক শিকিবা তাৰপিছত তোমালোকৰ যে 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব যে তলত দিয়া যিকোনো 3টা প্ৰশ্নোত্তৰ লিখা 5 * 3 = 15 তো তোমালোকৰ 5 নম্বৰী প্ৰশ্ন তোমালোকে 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব 5 নম্বৰৰ 5 মাৰ্কৰ প্ৰশ্ন তোমালোকে 3টা লিখিব লাগিব টোটাল 15 মাৰ্কছৰ তো 1 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট হয় 1 নম্বৰটো হল যে ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন ৰাজনীতিৰ বিষয় তোমালোকৰ লিখিব লাগিব তোমালোকে 5 নম্বৰী আহিব তাৰ পিছত তোমালোকৰ 2 নম্বৰ আছে দাৰ্শনিক দৃষ্টিভংগী উদাৰনৈতিক দৃষ্টিভংগী ৰাষ্ট্ৰ উপাদান কেইটা আৰু কি আৰু পাৰ্থক্য গণতন্ত্ৰ আৰু 6 নম্বৰটো আছে ৰাষ্ট্ৰ আৰু সমাজৰ সম্পৰ্ক এই সৰ্বমুঠ তোমালোকৰ 6খন প্ৰশ্ন দিছো ইয়াৰ পৰা যিকোনো তোমালোকে 3টা কমন পাবা 6খন তোমালোকে ভালদৰে শিকি যাবা 5 নম্বৰ প্ৰশ্ন যেটো তোমালোকে 3টা লিখিবলৈ আহিব তো তাৰ পিছত তোমালোকৰ চোৱা যে 4 নম্বৰ প্ৰশ্নত কেনেদৰে দিয়া থাকিব তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন দিয়া থাকিব যে 4 নম্বৰ প্ৰশ্ন যে তলত দিয়া যিকোনো এটা প্ৰশ্নোত্তৰ লিখা 10 * 1 = 15 সৰি 15 নহয় এটো হ'ব তোমালোকৰ 10 হ'ব তোমালোকৰ এটো তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন দিয়া থাকিব 10 মাৰ্কৰ প্ৰশ্ন এটা লিখিব লাগিব তো কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইখিনি চোৱা তোমালোকৰ তো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্নটো হল 1 নম্বৰটো যে ৰাজনৈতিক তত্ত্ব কি ৰাজনৈতিক তত্ত্ব গুৰুত্ব আৰু শ্ৰেণী বিভাজন আলোচনা কৰা তো ইংলিশ মিডিয়ামৰ দিয়া আছে ইয়াৰ পৰা তোমালোকে চাই লবা তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰটো প্ৰশ্নটো দিয়া আছে নাৰীবাদ বুলিলে কি বুজা ইয়াৰ বিকাশৰ বিভিন্ন পৰ্যায় সম্পৰ্ক আলোচনা কৰা আৰু 3 নম্বৰ প্ৰশ্নটো দিয়া আছে অধিকাৰ বুলিলে কি বুজা অধিকাৰ আৰু কৰ্তব্যৰ মাজৰ সম্পৰ্কৰ বিষয় আলোচনা কৰা এইবিলাক প্ৰশ্ন তোমালোকৰ 10 নম্বৰ প্ৰশ্ন আহিব তো 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা যেটো আজি তোমালোকৰ আগত আলোচনা কৰি আছো যে বিএফ 1 সেমিস্টাৰ বা ফাৰ্স্ট সেমিস্টাৰৰ যেটো পলিটিক্যাল সায়েন্স মেজৰ এন্ড মাইনৰ যেটো বিষয় আছে সেইখন বিষয় যেটো ইন্টাৰনেল বা সেশনাল এক্সাম দিবা এইবিলাক আছিল ইম্পৰ্টেন্ট কোশ্চেন আনসাৰ তাৰপিছত তোমালোকৰ 4 নম্বৰটো দিয়া আছে গণতন্ত্ৰ কাক বোলে ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা এটো তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা তাৰপিছত তোমালোকৰ হেকৰটো দিয়া আছে 5 নম্বৰ প্ৰশ্ন যে কালৰ মাৰ্কছে আগবঢ়োৱা চিৰণী সংঘৰ্ষৰ বিষয় আলোচনা কৰা তো এই সৰ্বমুঠ তোমালোকৰ 5টা মই ইম্পৰ্টেন্ট দিছো ইয়াৰ পৰা তোমালোকে এটা কমন পাবা 10 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকি যাবা তো তোমালোকৰ যে সৰ্বমুঠ তোমালোকৰ 40 মাৰ্কৰ এক্সাম দিব লাগিব যেটো ফাৰ্স্ট সেমিস্টাৰ ইন্টাৰনেল বা সেশনাল এক্সাম দিবা আৰু তোমালোকৰ টাইম দিয়া থাকিব 1.5 ঘণ্টা 1.5 আৱাৰ্স তো তোমালোকৰ 1 নম্বৰ প্ৰশ্ন তোমালোকৰ 7টা লিখিব লাগিব আৰু তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 4টা আৰু তোমালোকৰ 5 মাৰ্কৰ তোমালোকৰ 3টা আৰু তোমালোকৰ 10 মাৰ্কৰ এটা সৰ্বমুঠ তোমালোকৰ যে 40 মাৰ্কৰ এক্সাম দিব লাগিব তো তোমালোকে ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধু-বান্ধৱীৰ লগত বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ সকলো বন্ধু-বান্ধৱীয়ে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত কেনেদৰে তোমালোকৰ প্ৰশ্ন আহে সেইখিনি কথা জানি গম পায় তো আজিৰ ভিডিওটো ইমানেই আছিল